আজি হ'ল 1 বহাগ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনালোঁ। যিহেতু আজি বছৰটোৰ প্ৰথমটো দিন, মানুহজন আৰু মই ওলালোঁ মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা বাটটোৰে কিছু দূৰ গৈ আপোনালোকে গছ-গছনিৰ মাজেৰে দেখিব, ৰ'ব কোৱা দেখিছেনে? হৰ হৰ মহাদেৱ। ইমান যে ধুনীয়া শিৱলিংগ ভাগ, চাই থাকিবলৈ মন যায়। আৰু মোৰ কি হয় জানে, কেতিয়া পাম তেনেকুৱা হয়। এতিয়া আমি মন্দিৰ পাই গ'লোঁ, ৰ'ব অকণমান আপোনালোকে। চাকি ধূপ লৈ আমি মন্দিৰলৈ আগবাঢ়িছোঁ। যিহেতু মন্দিৰৰ ভিতৰ ভাগত চাকি ধূপ জ্বলাব নিদিয়ে, আমি বাহিৰতে চাকি ধূপ জ্বলালোঁ। তাৰ পাছত আমি ভিতৰত সোমাই পূজা ভাগ কৰি ল'লোঁ আৰু ক'লে 6টা বজাৰ পৰা আৰতি হ'ব, সেইকাৰণে আমি বাহিৰত অকণমান টাইম ৰখি দিলোঁ। তাৰ পাছত আমি আৰতি লৈ ঘৰলৈ উভতিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই আকৌ লগ পাম।